हेलो माय डियर स्टूडेंट्स तुम्हारा সকলোকে তোমালোকৰ অতি প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টিত 2020 চনৰ জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টৰ যেটো প্ৰশ্ন কাকত আছিল সেই প্ৰশ্ন কাকতটি তোমালোকৰ সৈতে শেয়াৰ কৰি আছো। তোমালোকৰ বাকি পৰীক্ষাবিলাক নিশ্চয় ইতিমধ্যে ভালে হৈছে। আহাচোন বাৰু প্ৰশ্ন কাকতত যিবিলাক প্ৰশ্ন আমাক দিয়া হৈছিল 2020 চনৰ আমি সেইবিলাক জানি লওঁ। प्रथम आमार जिखिनि शॉर्ट क्वेश्चन दिया आसिल 6 नम्बरर 1 नम्बर 6टा क्वेश्चन आसिल। प्रथम प्रश्न आसिल तलत कोनटु हेउज गृह गैस याते ऑप्शन बिलाक दिया আছে ओजोन साल्फार डाइऑक्साइड नाइट्रोजेन ऑक्साइड आरो वाटर वेपर এই চাৰিটা বিকল্পৰ ভিতৰত কোনটো শুদ্ধ আমি ক'ব লাগে। দ্বিতীয় প্ৰশ্ন দিয়া আছে জাপানৰ কোনটো প্ৰাকৃতিক বিভাগত আবুকুমা মালভূমি অৱস্থিত और यार विकल्पসমূह दिया আছে सेंट्रल जापान रिजन मध्य जापान अंचल उत्तर पूर्व जापान अंचल होकाइडो अंचल और दक्षिण पश्चिम जापान अंचल। प्रश्नटी आको কৈ দিছো জাপানৰ কোনটো প্ৰাকৃতিক বিভাগত আবুকুমা মালভূমি অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন ইৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা কি হয়। এটা বিকল্পসমূহ দিয়া আছে মালভূমি पर्वत जलप्रपात और ह्रद এই চাৰিটা বিকল্পৰ কোনটো শুদ্ধ আমি লিখিব লাগে। পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষত উৎপাদিত তলত কোনবিধ শস্য ৰবি শস্যৰ অন্তৰ্গত নহয়। ইয়াৰ বিকল্পসমূহ দিয়া আছে ঘেহু সৰিয়হ বুট মাহ আৰু বাদাম এই চাৰিটা বিকল্পৰ ভিতৰত আমি চাব লাগে ৰবি শস্যৰ অন্তৰ্গত নহয় আমি ক'ব লাগে। গতিকে এটা কোনটো হয় আমি সেইখিনি ক'ব লাগে। পৰৱৰ্তী প্ৰশ্ন দিয়া আছে এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত অৱস্থিত পৰ্বতমালাটো হৈছে। ইয়াতে বিকল্পসমূহ দিয়া আছে ইউৰাল পৰ্বতমালা কাৰাকোৰাম পৰ্বতমালা আলপছ পৰ্বতমালা আৰু ককেছাছ পৰ্বতমালা। আৰু এটা প্ৰশ্ন দিয়া আছে তলত উল্লেখ কৰা কোনটো ক্ষয়জনিত অৱয়ব। ইয়াৰ বিকল্পসমূহ দিয়া আছে বৰখান বা বাৰখান উলমা উপত্যকা গ্ৰাব আৰু ড্ৰামলিন এই চাৰিটা বিকল্পৰ ভিতৰৰ কোনটো হয় এইটো প্ৰশ্নটি আছিল তলৰ কোনটো ক্ষয়জনিত অৱয়ব। এইখিনি আছিল আমাৰ 1 নম্বৰৰ যি মাল্টিপল চইচ কোৱেশ্চন। কোৱেশ্চন নম্বৰ 2 দি আছে বতাহৰ ক্ৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপজনিত অৱয়ৱৰ নাম লিখিব লাগে আৰু ইয়াত আমাক নম্বৰ দি আছে 1 নম্বৰ। পৰৱৰ্তী প্ৰশ্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালি কিমান। ইয়াত আমাক 1 নম্বৰ দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন কোনখন মহাদেশত গোবি মৰুভূমি অৱস্থিত। কোনখন মহাদেশত গোবি মৰুভূমি অৱস্থিত আমি মহাদেশখনৰ নাম লিখি দিলে 1 নম্বৰ পাম। তারপর 5 নম্বৰ প্ৰশ্ন দি আছে ভাৰতৰ মৰুভূমিটোৰ নাম কি। আমি নিশ্চয় সকলোৱে জানো ভাৰতৰ মৰুভূমি কি হয় থৰ মৰুভূমি এই ৰাজস্থানত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন জাপানৰ দ্বীপসমূহৰ ভিতৰত বৃহত্তম দ্বীপটোৰ নাম কি। আমি ইয়াতে আমাক 1 নম্বৰ দি আছে। পৰৱৰ্তী প্ৰশ্ন জীৱাশ্ম ইন্ধনৰ এটি উদাহৰণ দিয়া। ফসিল ফুয়েল আমি যেটো কি বুলি কম খাৰুৱা তেল এইবিলাক আমাৰ কি হয় ফসিল ফুয়েলৰ উদাহৰণ হয় জীৱাশ্ম ইন্ধনৰ এটা উদাহৰণ হয়। क्वेश्चन नम्बर 8 दिया আছে আমাক 2 নম্বৰ দিয়া আছে প্ৰশ্নটিৰ বাবে বায়ু প্ৰদূষণ মানে কি। বায়ু প্ৰদূষণ কি হয় সেই বিষয়ে সংজ্ঞা লিখি এটা বা দুটা কাৰণ লিখি দিলে আমি ইয়াত সম্পূৰ্ণ নম্বৰ লাভ কৰে। क्वेश्चन नम्बर 9 দিয়া আছে ভাৰতৰ দক্ষিণাংশ ইয়াৰ উত্তৰাংশতকৈ আপেক্ষিকভাৱে গৰম বেছি কিয়। ভাৰতৰ দক্ষিণাংশ মানে দক্ষিণ ভাৰত যেটো হয় দক্ষিণ ভাৰতটো উত্তৰ ভাৰতৰ অংশতকৈ আপেক্ষিকভাৱে গৰম বেছি কিয় হয় সেইখিনি উত্তৰ আমি লিখিব লাগে আৰু ইয়াতে আমি 2 নম্বৰৰ বাবে আমাক প্ৰশ্ন দিয়া আছে। 10 নম্বৰৰ প্ৰশ্ন দিয়া আছে বিশ্বায়নৰ দুটা প্ৰধান প্ৰভাৱ লিখা। গ্লোবালাইজেশন যে হৈ গৈছে গ্লোবালাইজেশন তাৰ দুটা প্ৰভাৱ আমি লিখিব লাগে আৰু ইয়াতে 2 নম্বৰ দিয়া আছে আমাক। পৰৱৰ্তী প্ৰশ্ন নেম এনি 2 ৰিভাৰ্স অফ নৰ্থ আমেৰিকা। উত্তৰ আমেৰিকাৰ যিকোনো দুখন নদীৰ নাম উল্লেখ কৰা। ইয়াত আমাক 2 নম্বৰ দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন
ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ যিকোনো দুটা বৈশিষ্ট্য লিখা যিখিনি ট্ৰপিকেল গ্ৰাছলেণ্ড ৰিজন বা ক্ৰান্তীয় তৃণভূমি অঞ্চল যি আছে সেই অঞ্চলবিলাকৰ যিকোনো দুটা বৈশিষ্ট্য আমাক উল্লেখ কৰিব দিছে আৰু নম্বৰ দিয়া আছে 2 13 নম্বৰ প্ৰশ্নত দিয়া আছে আঞ্চলিক ভূগোলৰ সংজ্ঞা দি আঞ্চলিক ভূগোল বুলিলে কি বুজায় সেই বিষয়ে আমি সংজ্ঞাটো লিখি দিলে আমি ইয়াতে 2 নম্বৰ লাভ কৰে 14 নম্বৰ প্ৰশ্নত দিয়া আছে ওচেনিয়া মহাদেশৰ অৱস্থিতিৰ বিষয়ে লিখা আৰু ইয়াত আমাক নম্বৰ দিয়া আছে 2 পৰৱৰ্তী প্ৰশ্নত দিয়া আছে কোৱেশ্চন নম্বৰ 15 ভাৰতবৰ্ষত বছৰটোৰ ভিতৰত অনুভূত হোৱা ঋতুকেইটাৰ নাম কি মেনশন দ্য সিজনস এজ অবজাৰ্ভড ইন ইণ্ডিয়া ইন এ ইয়াৰ ইয়াত আমি 2 নম্বৰ পাম শুদ্ধ উত্তৰ বাবে 16 নম্বৰ প্ৰশ্নত দিয়া আছে আফ্ৰিকা মহাদেশৰ দুটা ঘন জনবসতিপূৰ্ণ অঞ্চলৰ নাম লিখা ইয়াত আমাৰ 2 মাৰ্কস দিয়া আছে পৰৱৰ্তী প্ৰশ্ন ইউৰোপ মহাদেশৰ যিকোনো দুখন নদীৰ নাম লিখা আমাক দিয়া আছে মেনশন এনি 2 ৰিভাৰ্স অফ দ্য কন্টিনেন্ট অফ ইউৰোপ পৰৱৰ্তী প্ৰশ্ন 18 নম্বৰ প্ৰশ্ন আৰু ইয়াত আমাক দিয়া আছে নম্বৰ দিয়া আছে 3 প্ৰশ্নটিত সুধিছে জাপানৰ গাঁৱৰ পৰা নগৰ চহৰলৈ মানুহৰ প্ৰব্ৰজন দ্ৰুতগতিত বৃদ্ধি পাইছে কিয় আমাৰ প্ৰসংগ হৈছে জাপানত গাঁৱৰ পৰা নগৰ চহৰলৈ মানুহৰ যেটো প্ৰব্ৰজন মাইগ্ৰেশন হৈছে হেইটো কিয় হৈছে তাৰ কাৰণ উল্লেখ কৰিব লাগে আৰু ইয়াত আমাক 3 নম্বৰ আমাক দিয়া আছে পৰৱৰ্তী প্ৰশ্ন দিয়া আছে ভাৰতবৰ্ষৰ যিকোনো 3টা শিল্প অঞ্চলৰ নাম লিখা ভাৰতবৰ্ষৰ যিকোনো 3টা শিল্প অঞ্চলৰ নাম আমি লিখিব লাগে কোৱেশ্চন নম্বৰ 19 আৰু ইয়াৰ বাবে নম্বৰ দিয়া আছে 3 কোৱেশ্চন নম্বৰ 20 ভূপৃষ্ঠত স্থলাকৃতি সৃষ্টি কৰা ভূ আকৃতিক প্ৰক্ৰিয়াবোৰৰ ভূমিকা কি আৰু ইয়াত আমাক 3 নম্বৰ দিয়া আছে প্ৰশ্নটি আকৌ মই পঢ়ি দিছো ভূপৃষ্ঠত স্থলাকৃতি সৃষ্টি কৰা ভূ আকৃতিক প্ৰক্ৰিয়াবোৰৰ ভূমিকা কি ইয়াত আমাক কি আছে 3 নম্বৰ দিয়া আছে কোৱেশ্চন নম্বৰ 21 হিমবাহে সৃষ্টি কৰা 3টা অৱক্ষেপণজনিত অবয়ৱৰ নাম লিখা আৰু ইয়াত আমাক 3 নম্বৰ কেৱল সেই 3টা অৱক্ষেপজনিত অবয়ৱৰ নাম উল্লেখ কৰিলে 3 নম্বৰ পাম কোৱেশ্চন নম্বৰ 22 আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদৰ বিষয়ে লিখা ইয়াত আমাক 3 নম্বৰ দিয়া আছে 23 নম্বৰ দিয়া আছে নদী উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিয় অধিক হয় তাৰ 3টা কাৰণ উল্লেখ কৰা প্ৰশ্নটি আকৌ পঢ়ি দিছো নদী উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিয় অধিক হয় তাৰ 3টা কাৰণ দিয়া মই এটা কৈ দিছো বাৰু যে নদী উপত্যকাত কি হয় সেই অঞ্চলবিলাক সাধাৰণতে হাৰুৱা হয় আৰু কৃষিৰ বাবে অধিক উপযোগী হয় গতিকে সেই কাৰণেও নদী উপত্যকা অঞ্চলবিলাক জনসংখ্যা ঘনত্ব বহুত বেছি হয় কোৱেশ্চন নম্বৰ 24 আমাক ইয়াত 3 নম্বৰৰ বাবে দিয়া আছে প্ৰশ্নত সুধিছে পৃথিৱীৰ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ যিকোনো 3খন উল্লেখযোগ্য মৰুভূমিৰ নাম লিখা পৃথিৱীৰ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলৰ যিকোনো 3খন উল্লেখযোগ্য মৰুভূমিৰ নাম লিখা নেম এনি 3 ইম্পৰ্টেন্ট ডেজাৰ্টস লোকেটেড ইন দ্য tropical hot desert region of the world question number 25 ইয়াত আমাৰ 3 নম্বৰ দিয়া আছে প্ৰশ্নত সুধিছে এছিয়া মহাদেশৰ যিকোনো 3টা মালভূমিৰ নাম লিখা প্ৰশ্নত কি সুধিছে এছিয়া মহাদেশৰ যিকোনো 3টা মালভূমিৰ নাম উল্লেখ কৰা পৰৱৰ্তী প্ৰশ্ন অৰণ্য ধ্বংসৰ ফলত উদ্ভৱ হোৱা যিকোনো 3টা পাৰিবেশিক সমস্যা উল্লেখ কৰা 27 নম্বৰ দিয়া আছে ভাৰতৰ পশ্চিম উপকূল অঞ্চলতকৈ পূব উপকূল অঞ্চলটো কিয় তুলনামূলকভাৱে বেছি বহল আৰু হাৰুৱা চমুকৈ ব্যাখ্যা কৰা আৰু ইয়াত আমাক নম্বৰ দিয়া আছে 3 কোৱেশ্চন নম্বৰ 28 দক্ষিণ আমেৰিকা মহাদেশৰ জলবায়ুৰ বিষয়ে দি চমুকৈ লিখা ইয়াত আমাক 3 নম্বৰ দিয়া আছে বাহ্যিক আৰু আভ্যন্তৰীণ ভূ আকৃতিক প্ৰক্ৰিয়াবোৰ কি কি ইহঁতৰ প্ৰত্যেকৰে এটাকৈ কাৰকৰ উদাহৰণ দিয়া বাহ্যিক আৰু আভ্যন্তৰীণ ভূ আকৃতিক প্ৰক্ৰিয়াবোৰ কি হেতু সংজ্ঞা লিখিব লাগে আৰু এই দুইটা ক্যাটেগৰীৰ দুইটা ভাগৰে বাহ্যিক
ভূ আকৃতিক প্ৰক্ৰিয়া আৰু আভ্যন্তৰীণ ভূ আকৃতিক প্ৰক্ৰিয়া যি আছে এটা এটাকৈ উদাহৰণ উল্লেখ কৰিব লাগে। পৰৱৰ্তী প্ৰশ্ন, সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। আৰু ইয়াত আমাক নম্বৰ দিয়া আছে 5 নম্বৰ। প্ৰথমতে আমি সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ সংজ্ঞা লিখিব লাগিব আৰু এই দুটাৰে কি কৰিব লাগে এটা এটাকৈ উদাহৰণ উল্লেখ কৰিব লাগিব। তাত 1 নম্বৰ আছে, হ'ব 5 নম্বৰ দিয়া আছে। কুৱেশ্যন নম্বৰ 31, ভাৰতৰ মৌচুমী বতাহৰ এটি চমু বৰ্ণনা দিয়া। ইয়াত আমাক 4 নম্বৰ দিয়া আছে। 32 নম্বৰ প্ৰশ্ন দিয়া আছে, পৃথিৱীৰ বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰ কিয় মূৰ তুলিছে। আমি বিস্তাৰিতভাৱে লিখিব লাগে, কাৰণ কেইটামান লিখিলে হৈ যাব, অতি কমে 4টামান কাৰণ লিখিলে হৈ যাব, কাৰণ এটা আমাক 4 নম্বৰ দিয়া আছে। কুৱেশ্যন নম্বৰ 33, পৰিৱেশ কি, পৰিৱেশৰ উপাদানসমূহ কি কি চমুকৈ লিখা। আৰু ইয়াত আমাক 4 নম্বৰ দিয়া আছে। একেবাৰে অন্তিম প্ৰশ্ন, ভাৰতবৰ্ষৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰা। আৰ্হি মানচিত্ৰ অংকন কৰাৰ পিছত কি লিখিছে, তলত দিয়াবোৰৰ যিকোনো দুটা তাত বহুৱা। কি কি বহুৱা যে দিল্লীক বহুৱাব লাগে মেপ অংকন কৰি, ইম্ফল, আৰাৱলী পৰ্বত আৰু গংগা নদী। এইখিনি হ'লে আমাৰ হ'ব। আৰু একেবাৰে তলৰ যিটো প্ৰশ্ন দিয়া আছে এইখিনি কি হয় অন্ধ পৰীক্ষাৰ্থীৰ বাবে, গতিকে তোমালোকে প্ৰশ্ন লিখোঁতে চাই ল'বা যে সেইটো সাধাৰণ ল'ৰা ছোৱালীৰ কাৰণে নে অন্ধ ল'ৰা ছোৱালীৰ কাৰণে আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই প্ৰশ্নকাকত ইমানেই। আৰু এই ভিডিঅ'ৰ এই প্ৰশ্নকাকতৰ PDF লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাবলৈ নাপাহৰিবা। আৰু তোমালোকে এই ভিডিঅ'টি বেছি বেছি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা, চেনেলটি ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল।